মোৰ বন্ধুসকল, এতিয়া অসমীয়াগিৰি এতিয়া গুৱাহাটীত বিহাৰী কোনোবা এজন বিহাৰী অনা অসমীয়াই আমাৰ অসমীয়া যুৱকক অসম সন্তানক যেনে ধৰণৰ গোৰালকৈ মাৰিছে, পিটিছে। এইটো আমি অসমীয়া হৈ দুখ পাইছোঁ। আমাকতো অসমীয়াসকলে মিয়া মিয়া বুলি তুচ্ছ তাচ্ছল্য কৰে। আমি উজনিত গ'লে আমাক মাৰে, নামনিত গ'লে আমাক মাৰে। এই বিহাৰীয়ে অসমত আহি চাই আছিল যে মিয়া আৰু অসমীয়াৰ মাজত কি ধৰণৰ মিলাপ্ৰীতি। তেখেতলোকে চাই আছে মিয়া আৰু অসমীয়াৰ মাজত মিলাপ্ৰীতি নাই। অসমীয়া সকলো সময়ত মিয়াক তুচ্ছ তাচ্ছল্য কৰে, গালি দিয়ে, উজনিত কাম কৰিব গ'লে তাৰপৰা খেদি দিয়ে, নামনিত মধ্য অসমত অত্যাচাৰ কৰে, গুৱাহাটীৰ পৰা মিয়াক খেদা অভিযান চলায়। গতিকে বিহাৰীয়ে একদম মনে মনে চাই আছিল। আৰু এই যিটো মিয়া আৰু অসমীয়াৰ মাজত যিটো অমিল, এই অমিলৰ ফাইদাল এই বিহাৰীয়ে এতিয়া উঠাই আছে। এইটো আমি অসমীয়াসকলে এইটো সুবিধা দিছে বিহাৰীসকলক। আজি বিহাৰীসকলে কেনেকৈ সাহস পালে আজি গুৱাহাটীৰ মাজমজিয়াত আমাৰ অসমীয়া যুৱকক মাৰিব? এইটো সাহস আমি দিছোঁ। আমি মিয়া আৰু অসমীয়াৰ মাজত মিল নাই। বিহাৰী চাই আছিল যেনেকৈ ইংৰাজে ভাৰতত ধৰ্মীয় মেৰুকৰণ কৰি, জাতি বিভাজন কৰি ইয়াত 800 বছৰ ৰাজত্ব কৰি গৈছে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাইছে, মুছলমানৰ মাজত এটা ফিৰকা বনাই দিছে, দি ইংৰাজে ইয়াত 800 বছৰ ৰাজত্ব কৰি গৈছে। এনে চাব বিহাৰীয়ে অসমত আছে আৰু চাই আছে মিয়া আৰু অসমীয়াৰ মাজত কি ধৰণৰ মিলাপ্ৰীতি। গতিকে আমি মিয়া অসমীয়াৰ মাজত কাজিয়া লগাই বিহাৰীয়ে কোনোবা এদিনখন এই অসমৰ মুখ্যমন্ত্ৰী বিহাৰী হ'ব। এতিয়া বিহাৰীক এটা MLA হৈছে নহয়, হৈছেতো এটা MLA ইয়াত বিহাৰী। এদিনাখন এই বিহাৰী অনা অসমীয়াই অসম দখল কৰিব। এইটো কাৰ কাৰণে? অসমীয়াসকলৰ কাৰণে। অসমীয়াসকলে সদায় মিয়াক তুচ্ছ তাচ্ছল্য কৰে। আমি মিয়াসকলে ভাষা আন্দোলনৰ সময়ত আমি অসমীয়া লগ দিছিলোঁ। আমি এতিয়া অসমীয়াৰ লগত আছোঁ। কিন্তু তেখেতসকলে আমাক যদি এনেধৰণৰ তুচ্ছ তাচ্ছল্য নকৰে, আমাৰ লগত মিলাপ্ৰীতি চলে, আমি বিহাৰীৰ অসমৰ পৰা কোনো বিহাৰী এনেকুৱা মাইকেল লাল বিহাৰী নাই কি আমাৰ অসমীয়াৰ গাত হাত দিব। এক বিহাৰী চবে ভাৰী কয় নহয়, এক মিয়া হাজাৰ পে ভাৰী, এক মিয়া हजार पे भारी। जब वो 313 थे तो लरसता था ज़माना, आज हम करोड़ों है तो करते हैं गुलामी। 313 জন আছিল আৰু হাজাৰ আছিল ইপিনে, কিন্তু 313 মিয়াক হাজাৰে ভয় পাইছে। কিয়? আজি বিহাৰী ইমান হক কেনেকৈ পালে? অসমীয়াসকলে দিছে। অসমীয়াসকলে সদায় মিয়াক তুচ্ছ তাচ্ছল্য কৰে, সদায় গালি পাৰে। এই গেদা বুলি কয়, খেদিব লাগিব, কৰিব কৰিব। আমি এইবোৰত নাই, সেইকাৰণে আমি বাদ দিছোঁ। আমি এতিয়া কি কৰি আছোঁ জাননে? আমি এতিয়া আমাৰ ল'ৰা ছোৱালীক কেনেকৈ উচ্চ শিক্ষিত বনাব লাগিব তাত মাথা মাৰি আছোঁ। আমি কৰ্ম কৰিব লাগিব তাত মাথা